নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকৰ ৰীনা ফুকন বাইদেউ। এই কক্ষালে তোমালোক সকলোকে স্বাগতম। আজি আমি দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ অৰ্থনীতিৰ এটি পাঠৰ বিষয়ে আলোচনা কৰিম। পাঠটিৰ নাম আছে কি? মুদ্ৰা আৰু বেংক ব্যৱস্থা। আমি আগতো কি হৈছো এই পাঠটিৰ বিষয়ে আলোচনা কৰি আহিছো, হয়নে? আজি আমি পাঠটিৰ চতুৰ্থ খণ্ড আমি আলোচনা কৰিম। আহাচোন চাওঁ এই খণ্ডতে আমি পাঠৰ বিষয়ে কি পঢ়িবলৈ পাওঁ। আমি এই খণ্ডটিত কি পাম জানানে? মুদ্ৰাৰ ভূমিকা। অৰ্থাৎ আমি আগৰ খণ্ডত কি পাইছিলো? আমি আগৰ অংশখিনি পাইছিলো বিনিময় প্ৰথা কি, মুদ্ৰা কি, মুদ্ৰাৰ বৈশিষ্ট্য কি, মুদ্ৰাৰ কাৰ্যাৱলী কি, হয় নাই? এতিয়া চাওঁ আহাচোন সেই মুদ্ৰাৰে কি ভূমিকা আছে। অৰ্থাৎ মুদ্ৰাৰ দ্বাৰা কি কাম কৰিব পৰা যায়। চোৱাচোন কি কৈছে ইয়াতে? মুদ্ৰাই বিনিময়ৰ মাধ্যম হিচাপে কাম কৰে। আমি আগতেও পাইছো মুদ্ৰাই কিহৰ হিচাপে কাম কৰে? বিনিময় মাধ্যম হিচাপে কাম কৰে। আগতে আছিলে কি? পণ্য, এতিয়া আছিল কি? মুদ্ৰা, হয়নে? তাৰপিছত কি কৈছে চোৱা, বজাৰ কেন্দ্ৰিক অৰ্থনীতি দৰ ব্যৱস্থা হল এক প্ৰধান বৈশিষ্ট্য। অৰ্থাৎ বজাৰ কেন্দ্ৰিক দৰ ব্যৱস্থা মানে কি জানানে? বজাৰৰ চাহিদা আৰু যোগানে দ্ৰব্যতাৰ দৰ কি কৰে? হিচাপ কৰে। অৰ্থাৎ দ্ৰব্যটোৰ দৰ কেনেকুৱা হ'ব, বজাৰখনৰ কেনেধৰণে আদান প্ৰদান হ'ব, বা কেনেধৰণৰ বিনিয়োগ হ'ব, বা কিমান স্তৰলৈকে এটা দ্ৰব্যৰ মূল্য বৃদ্ধি হ'ব, সেই কথাটো কি কৰে? এই বজাৰ কেন্দ্ৰিক অৰ্থনীতিয়ে ব্যৱস্থা কৰে। অৰ্থাৎ ইয়াৰ বস্তুটোৰ দামেহে কি কৰিব? নিৰ্ভৰ কৰিব সি চাহিদা আৰু যোগানত কেনেধৰণৰ প্ৰভাৱ পেলাব। কি কৈছে চোৱা, দৰ ব্যৱস্থা মুদ্ৰাৰ ওপৰত নিৰ্ভৰশীল। অৰ্থাৎ বজাৰৰ বস্তুৰ দৰ বা দাম মুদ্ৰাৰ পৰিমাণেৰে প্ৰকাশ কৰা হয়। অৰ্থাৎ কি কৈছে? কোনো এটা বস্তুৰ দৰেহে কি কৰিব? বজাৰৰ পৰিমাণটো প্ৰকাশ কৰিব আৰু সি এটা বিনিময় মূল্য হ'ব বুলি কৈছে। অৰ্থাৎ তুমি এটা বস্তু কিনিব গলা, বস্তুটো কিমান দামত তুমি কিনিবা বা সেই বস্তুটো কিমান দাম হ'ব, সেই দামটো কোনে নিৰ্ভৰ কৰিব? সেই দামটো বজাৰৰ সেই চাহিদা আৰু যোগানে নিৰ্ভৰ কৰিব কৈছে। তাত চৰকাৰৰ ভূমিকা যথেষ্ট কম আছে বা নাই বুলি আমি ক'ব পাৰো। এতিয়া কি কৈছে চোৱা, যি ব্যৱস্থাত চৰকাৰেহে কি কৰিব? সিদ্ধান্তৰে উৎপাদন প্ৰক্ৰিয়া নিৰ্ধাৰণ কৰে। অৰ্থাৎ চৰকাৰে কিমান পৰিমাণৰ উৎপাদন কৰিব, অৰ্থাৎ আমাক কিমান বস্তু লাগে, আমি কিমান যোগান ধৰিম, আমি কিমান চাহিদা দিম, সেই আমাৰ চাহিদাৰ পৰিমাণ কিমান, সেইবোৰ কিহে কৰিব? সেইবোৰ চৰকাৰে যদি কৰে তেতিয়া কি হ'ব কৈছে? বজাৰে নকৰে সেই ব্যৱস্থাটো সম্পদৰাজি মূল্য মুদ্ৰাৰ মাধ্যমতহে প্ৰকাশ কৰা হয়। অৰ্থাৎ যদি চৰকাৰে কোনো এটা বস্তু কিমান উৎপাদন কৰিব, কিমান যোগান ধৰিব, বা তাৰ চাহিদা কিমান, সেই কথাটোও যদি আলোচনা কৰিব লগা হয়, তেতিয়াও কিন্তু কি কৰিব? মুদ্ৰাহে ইয়াৰ কি কৰিব? প্ৰমাণ কৰিব, বা মুদ্ৰাহে আমি বিনিময় হিচাপে ব্যৱহাৰ কৰিম বুলি কৈছে। এতিয়া মুদ্ৰাৰ ইমানখিনি ভূমিকা হোৱাৰ পাছতো আমি কিন্তু কি জানানে? মুদ্ৰাৰ কিছুমান অসুবিধাও দেখা পাওঁ। কেনেধৰণৰ অসুবিধা? চাওঁ আহাচোন, আমি সদায় ব্যৱহাৰ কৰি থকা মুদ্ৰাটোৰে, পইচাটোৰে কি অসুবিধা হ'ব পাৰে? চাওঁ আহাচোন এই অসুবিধাসমূহ। কি কৈছে? মুদ্ৰাৰ অসুবিধাসমূহ। মুদ্ৰাৰ মূল্যৰ অস্থিৰতা এটা ডাঙৰ সমস্যা। অৰ্থাৎ মুদ্ৰাৰ যদি মূল্য স্থিৰতা নাথাকে, মুদ্ৰাটো যদি যিটো মূল্যত আমি পাওঁ 100 টকাৰ যদি 100 টকাৰ মূল্য নহয়, তেতিয়া কি হ'ব? বজাৰখনত সমস্যাৰ সৃষ্টি হ'ব, অৰ্থনীতিত প্ৰভাৱ পৰিব, হয়নে নহয়? সেইকাৰণে কৈছে যে মুদ্ৰাৰ মূল্যৰ অস্থিৰতা, মুদ্ৰাৰ মূল্যৰ অবিৰামভাৱে হ্ৰাস হ'লে ৰাইজৰ অসুবিধা হ'ব। অৰ্থাৎ মুদ্ৰাৰ মূল্য যদি হ্ৰাস পাই গৈ থাকে, এটকাৰ মূল্য যদি বা 100 টকাৰ মূল্য যদি কমি গৈ থাকে, সেই কমি গৈ থাকিলে কিন্তু আমাৰ অৰ্থনীতিত বহুত প্ৰভাৱ পৰিব আৰু সেই প্ৰভাৱে কি কৰিব? আমাৰ জীৱনদণ্ডৰ মানদণ্ডত কি কৰিব? প্ৰভাৱ পেলাব। আমাৰ খাদ্য, স্বাস্থ্য, বিদ্যালয়ত যোৱা, শিক্ষা গ্ৰহণ কৰাৰ পৰা আদি কৰি আমাৰ আৰ্থ-সামাজিক দিশতো বহুত প্ৰভাৱ পেলাব বুলি কৈছে। এতিয়া চাওঁ আহাচোন, ঠিক সেইদৰে সামগ্ৰীৰ মূল্য অতিপাত কমি গ'লে, অৰ্থাৎ মুদ্ৰাৰ মূল্য বৃদ্ধি হ'লে
উৎপাদনকাৰীয়ে লোকচান ভৰিবলগীয়া হয় অৰ্থাৎ যেতিয়া বস্তু এটাৰ দাম বাঢ়িব তেতিয়া কি হ'ব সাধাৰণ মানুহে যিখিনি দৰিদ্ৰ শ্ৰেণীৰ মানুহ সেই মানুহখিনিৰ প্ৰভাৱ পৰিব তেওঁলোকে যি আমাৰ জীয়াই থাকিবৰ কাৰণে যি আমাৰ মৌলিক উপাদানসমূহ আছে সেইসমূহ গ্ৰহণ কৰিবলৈ তেওঁলোক অসমৰ্থ হ'ব হয়নে নহয় কিন্তু যদি মুদ্ৰাৰ দ্ৰব্যৰ দাম যদি বাঢ়ি গৈ থাকে মুদ্ৰাৰ মূল্য যদি কমি গৈ থাকে তেতিয়া সেই বস্তুখিনি কিনিব পাৰিবনে সাধাৰণ জনসাধাৰণে যিখিনি দৰিদ্ৰ শ্ৰেণীৰ লোক আছে তেওঁলোকে পাৰিবনে নিশ্চয় নোৱাৰিলে কি হ'ব যিখিনি মানুহে উৎপাদন কৰিছিলে অৰ্থাৎ উৎপাদনকাৰীসকলে দ্ৰব্য সামগ্ৰী উৎপাদন কৰাৰ পাছত লোকচানৰ সন্মুখীন হ'ব বুলি কৈছে আৰু উৎপাদন হ্ৰাস হ'লে নিবনুৱাৰ সৃষ্টি হ'ব কেনেকৈ সৃষ্টি হ'ব উৎপাদন যদি হ্ৰাসে হয় নিবনুৱা কেনেকৈ সৃষ্টি হ'ব জানানে অৰ্থাৎ আমি যেতিয়া কম বস্তু উৎপাদন কৰিম তেতিয়া কম মানুহৰ প্ৰয়োজন হ'ব হয়নে নহয় যেতিয়া কম মানুহৰ প্ৰয়োজন হ'ব তেতিয়া কি হ'ব অতিৰিক্ত যিখিনি মানুহ আছিলে সেই মানুহখিনি কি কৰি দিব উলিয়াই দিয়াৰ ফলত পুনৰ নিবনুৱা সমস্যাৰ সৃষ্টি হ'ব কৈছে এতিয়া চাওঁ আহাচোন তাৰ পাছত কি কৈছে মুদ্ৰা অৰ্থনৈতিক সম্পদ আৰু আয় একত্ৰীকৰণৰ এবিধ আহিলা হ'ব পাৰে অৰ্থাৎ মুদ্ৰাৰ দ্বাৰা আমি কি কৰিব পাৰোঁ আমি সম্পত্তি গঢ় দিব পাৰোঁ আমি কি কৰিব পাৰোঁ আমি মুদ্ৰা ভঁৰাল হিচাপে আমি যিহেতু ব্যৱহাৰ কৰিব পাৰোঁ তেতিয়া কি হ'ব আমি মুদ্ৰাসমূহ সাঁচি ৰাখি ধনী হ'ব পাৰিম অৰ্থাৎ আমি যিমান পাৰোঁ সিমান মুদ্ৰা আমি সাঁচি ৰাখি আমি বহুত ধনী হৈ গৈ থাকিব পাৰোঁ কৈছে এতিয়া কি কৈছে মুদ্ৰাৰ সৰ্বোচ্চ অৰ্থনীতিত মুদ্ৰাৰ অৰ্থনৈতিক ক্ষমতা আহৰণৰ উপায় হৈ পৰে ই সামাজিক বৈষম্যৰ সৃষ্টি কৰে অলপ আগতে মই কৈ আহিছিলোঁ যে যদি আমি মুদ্ৰাক মূল্য ভঁৰাল হিচাপে ধৰোঁ হয়নে নহয় এতিয়া সেই মূল্য ভঁৰাল যদি আমি ডাঙৰ কৰি গৈ থাকোঁ অৰ্থাৎ আমি যদি মুদ্ৰা সঞ্চয় কৰি গৈ থাকোঁ আৰু এটা সময়ত সেই সঞ্চয় কৰি যেতিয়া আমি বহুত টকাৰ আমি কি হৈ যাম গৰাকী হৈ যাম তেতিয়া কি হ'ব আমাৰ সামাজিক বৈষম্য সৃষ্টি হ'ব কেনেকৈ ধনী শ্ৰেণীয়ে অধিক উৎপাদন কৰি বা বস্তুৰ দৰ বঢ়াই পিনে ধনী হৈ গৈ থাকিব আৰু দুখীয়া শ্ৰেণীয়ে অৰ্থৰ অভাৱত সেই বস্তুখিনিকে কিনিবলৈ অপৰাগ হ'ব গৈছে তেনেদৰে কি হ'ব সামাজিক বৈষম্যৰ সৃষ্টি হ'ব দ্বিতীয়তে চোৱা মুদ্ৰাৰ প্ৰতি থকা দুৰ্বলতাই সামাজিক মূল্যবোধৰ অৱক্ষ কাৰণ হ'ব পাৰে দুৰ্নীতি অনিয়ম অবিচাৰ গুৰিতে মুদ্ৰা বুলি ক'লে অত্যুক্তি কৰা নহ'ব অলপ আগতে মই কৈয়ে আহিছোঁ যে মুদ্ৰাক যদি আমি সঠিকভাৱে ব্যৱহাৰ নকৰোঁ মুদ্ৰাক যদি আমি নিজৰ লাভৰ বাবে অকল ব্যৱহাৰ কৰি থাকোঁ তেতিয়া কিন্তু সেই মুদ্ৰাই আমাৰ কি কৰিব আমাৰ অপৰাধত কি হ'ব উদগনি যোগোৱাৰ দৰে হ'ব আমি নিজৰ দেশখনৰ বা আমি নিজৰ সমাজখনৰ আমি মানুহখিনিৰ কথা চিন্তা নকৰি অকল নিজৰ কথা চিন্তা কৰি আমি যদি আগবাঢ়ি যাওঁ সেইখন সমাজ বা সেই অৰ্থনীতি কেতিয়াও সফল হৈছে বুলি ক'ব নোৱাৰোঁ আৰু তাৰ কাৰণ এটা মুদ্ৰা হ'ব পাৰে বুলি কৈছে তাৰপিছত চাওঁ আহাচোন মুদ্ৰাৰ পৰা কলা মুদ্ৰাৰ সৃষ্টি হয় মুদ্ৰাৰ পৰা কলা মুদ্ৰা আমি কালি পঢ়িছিলোঁ মুদ্ৰাৰ পৰা কলা মুদ্ৰাৰ সৃষ্টি হয় আমি আগৰ ক্লাছত পঢ়িছিলোঁ কলা মুদ্ৰা মানে কি জানানে কলা মুদ্ৰা মানে হৈছে আমি অপৰাধ কৰি কি কৰিছোঁ আমি কৰ ফাঁকি দি আমি যি মুদ্ৰা জমা কৰিছোঁ সেই হৈছে কলা মুদ্ৰা হয় নাই এতিয়া কি কৈছে মুদ্ৰাৰ পৰা কলা মুদ্ৰাৰ সৃষ্টি হয় কলা মুদ্ৰা অৰ্থনৈতিক অপৰাধ যেনে আয়কৰ ফাঁকিৰ সৈতে জড়িত এনেবোৰ অপৰাধৰ ফলত চৰকাৰে ৰাজহ হেৰুৱাব লগা হয় অৰ্থাৎ মুদ্ৰা যদি আমি কলা মুদ্ৰালৈ ৰূপান্তৰিত কৰোঁ আৰু সেই কলা মুদ্ৰা কেনেধৰণে হয় কৰ ফাঁকি দি হয় এজন ব্যক্তিয়ে বছৰেকত যিমানখিনি উপাৰ্জন কৰিলে সেই উপাৰ্জন কৰাৰ এটা অংশ কি কৰিব লাগে আমি চৰকাৰক দিব লাগে হয়নে নহয় এতিয়া যদি আমি সেই চৰকাৰক দিবলগীয়া অংশটো আমি চৰকাৰক যদি নিদিওঁ নিজৰ ওচৰত যদি ৰাখোঁ তেতিয়াহ'লে সেই নিজৰ ওচৰত ৰখা অংশখিনি কলা মুদ্ৰা ৰূপলৈ ৰূপান্তৰিত হ'ব সেই কলা মুদ্ৰাই কিন্তু কি কৰিব আমাৰ সমাজৰ অৰ্থনৈতিক দিশটো নিম্নগামী হোৱাত অৰিহণাহে যোগাব কৈছে সেইবাবে কৈছে যে ই ৰাজহ চক্ৰত কি হয় চৰকাৰৰ ৰাজহ চক্ৰত প্ৰভাৱ পেলায় অৰ্থাৎ চৰকাৰে যিমানখিনি টকা
সংগ্ৰহ কৰিব বিচাৰে সিমানখিনি পৰিমাণৰ টকা সংগ্ৰহ কৰিব নোৱাৰে এতিয়া চাওঁ আহাচোন মুদ্ৰাৰ ভূমিকাৰ পাছত আৰু কি পঢ়িব পাওঁ আমি দেখিছানে আমি কি পঢ়িব পাইছো আমি পাইছো বেংকি তোমালোকে নিশ্চয় এবাৰ হলো বেংকলৈ গৈ পাইছা কি বাৰু বেংক এটা প্ৰতিষ্ঠান হয় নাই বেংক এটা প্ৰতিষ্ঠান হয় কি কাম কৰে আমি সেই বিষয়ে আজি আলোচনা কৰিম চাওঁ আহাচোন কি লিখিছে ইয়াতে কি কৈছে বেংক এবিধ বিত্তীয় অনুষ্ঠান হয় বিত্তীয় মানে কি মুদ্ৰাৰ যি লেনদেনৰ ব্যৱস্থা সেই ব্যৱস্থাটোৰ কথা কৈছে বেংক এবিধ বিত্তীয় অনুষ্ঠান হয় যি ঋণৰ ব্যৱসায় কৰে কিহৰ ব্যৱসায় কৰে ঋণৰ ব্যৱসায় কৰে তোমাক যদি ঋণৰ প্ৰয়োজন আছে তুমি কলৈ যাবা তুমি বেংকলৈ যাবা সেই যে ঋণৰ ব্যৱসায় কৰে সেই হৈছে বেংক আমি সাধাৰণ অৰ্থত ক'ব যাম যে যিয়ে ঋণ দিয়ে সেই প্ৰতিষ্ঠানে হৈছে বেংক হয়নে নহয় এতিয়া চোৱাচোন ইয়াত কি কৈছে বেংকে সঞ্চয়কাৰীৰ পৰা সঞ্চয় সংগ্ৰহ কৰে আৰু সংগৃহীত সঞ্চয় ঋণ লৌতাসকললৈ আগবঢ়ায় বেংকে কি কৰিব যিসকলে বেংকত পইচা জমা ৰাখিব অৰ্থাৎ মুদ্ৰা জমা ৰাখিব সঞ্চয় কৰিব বেংকে সেই সঞ্চয় কৰা ব্যক্তিসকলক কি দিব ঋণ হিচাপে দিব কৈছে যদি তুমি এটা বেংকত যদি তুমি কি কৰিছা নিজৰ বেংক একাউণ্ট খুলিছা তেতিয়া কি কৰিব সেই বেংক একাউণ্টৰ এগেইনষ্টত বা বিপৰীতে তোমাক কি দিব লোন দিব কৈছে অৰ্থাৎ ঋণ দিব কৈছে খেতিয়ক উদ্যোগপতি সাধাৰণ গ্ৰাহক ছাত্ৰ-ছাত্ৰী আৰু অন্যান্য শ্ৰেণীৰ লোকসকলে এনে ঋণ বেংকৰ পৰা লাভ কৰিব পাৰে এতিয়া চোৱা কোনে লাভ কৰিব পাৰে বেংকৰ পৰা কোনে লোন ল'ব নিশ্চয় জনসাধাৰণে ল'ব আমিবোৰে ল'ম হয়নে নহয় এই আমিৰ ভিতৰত কোন পৰিছে এতিয়া পৰিছে খেতিয়ক উদ্যোগপতি সাধাৰণ গ্ৰাহক ছাত্ৰ-ছাত্ৰী আৰু অন্যান্য শ্ৰেণীৰ লোকসকল এই সকলোৱে কি কৰিব পাৰে বেংকৰ পৰা দিয়া ঋণৰ সুযোগ ল'ব পাৰে গৈছে এতিয়া কি কৈছে লেনদেনত বেংকৰ লাভ হয় কেনেকৈ লাভ হয় বেংকে যে ঋণৰ ব্যৱসায় কৰে সেই ঋণৰ ব্যৱসায় কৰোঁতে কেনেকৈ লাভ হয়নে নহয় বেংকে আমাক দিয়েহে সেই বেংকে আমাক পইচা দিলে তেওঁলোকৰ কি লাভ হয় সেই কথাই আমি আলোচনা কৰিম ইয়াত কি কৈছে যিসকলে বেংকৰ পৰা ঋণ লয় সেইসকলে মূলধন পৰিশোধ কৰাৰ লগে লগে বেংকক সুদৰ হাৰো দিব লাগে কি দিব লাগে সুদৰ হাৰ পাৰ্চেন্টেজ দিব লাগে হয়নে নহয় এতিয়া কি কৈছে এই সুদৰ হাৰ সঞ্চয়কাৰীলৈ বেংকে আগবঢ়োৱা সুদৰ হাৰতকৈ অধিক হোৱাৰ ফলত বেংকে ব্যৱসায় লাভজনক হৈ থাকে অৰ্থাৎ তুমি যে বেংকৰ পৰা এটা সৰহ বা বৃহৎ পৰিমাণৰ যে মুদ্ৰা লবা ঋণ হিচাপে সেই মুদ্ৰাৰ বিনিময়ত তুমি কি কৰিব লাগিব তুমি কি দিব লাগিব বেংকক সুদ দিব লাগিব এতিয়া বেংকে তোমাক যিখিনি দিলে মূলধন তাৰ বিনিময়ত তুমি মূলধন কিন্তু ঘূৰাব লাগিবই মূলধনখিনিৰ লগতে এটা সুদৰ হাৰো দিব লাগিব প্ৰত্যেক বেংকৰে সুদৰ হাৰ বেলেগ বেলেগ হয়নে নহয় এতিয়া সেই সুদৰ হাৰ যে তুমি দিছা সেই সুদৰ হাৰে হৈছে বেংকৰ লাভৰ পৰিমাণ তুমি ধৰিলা 10,000 টকা বেংকৰ পৰা লোন লৈছা সেই লোন লওঁতে তুমি কিস্তি ওয়াইজত আমি কি পঢ়িছিলো আমি স্থগিত দেনা পাওনা মান পঢ়িছিলো না নাই তার আমি কি কৰিছিলো ঋণ লওঁতে আমি কি কৰিছিলো এটা সময় মূৰে আমি কি কৰিব লগা হৈছিল ঋণ পৰিশোধ কৰিব লগা হৈছিল এনে ধৰণে ঋণ ললে আমি সময় মূৰে ইয়াক পৰিশোধ যেতিয়া কৰিম পৰিশোধ কৰিলে এটা সুদৰ হাৰ দিব লগা হয় আৰু সেই সুদৰ হাৰটোকে কি হয় বেংকে লাভ হিচাপে পায় বুলি কৈছে তাৰ পিছত কি কৈছে চোৱা এতিয়া হে বেংকৰ উৎপত্তি স্থল ক'ত এটা বেংকৰ কেনেকৈ উৎপত্তি হৈছে অৰ্থনীতিবিদ ক্ৰাউথাৰৰ মতে বেপাৰী সোণাৰী আৰু ঋণ দিওতা মহাজনসকলে হল বেংকৰ পূৰ্বপুৰুষ অৰ্থাৎ বেংকৰ ধাৰণাটো কৰ পৰা লৈছে বেংকৰ ধাৰণাটো সেই অতীজতে চলি অহা আমাৰ এই ঋণ দিয়া যিটো
প্ৰথা আছিলে তাৰ পৰাই লৈছে কৈছে আৰু তাৰ মূল সৃষ্টিকৰ্তা কোন বুলি কৈছে বেপাৰী সোণাৰী আৰু ঋণ দিওঁতা তাৰপিছত চোৱা মধ্যযুগত ইটালীত বেংক অফ ভেনিস কি হৈছিল বেংক অফ ভেনিস মনত ৰাখিবা নামবোৰ মনত ৰাখিবা দেই বেংক অফ ভেনিস স্থাপন হোৱাৰ লগে লগে বেংক শব্দটোৱে বহল প্ৰচাৰ লাভ কৰে অৰ্থাৎ ইটালীত যেতিয়া বেংক অফ ভেনিস স্থাপন হৈছিলে তাৰ পাছৰ পৰাই বেংকৰ ধাৰণাটো বিভিন্ন ঠাইলৈ কি হৈছিল বিয়পি পৰিছিল কৰিছে এতিয়া কি কৈছে চা ইটালীৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাজ্য সিটি ষ্টেট সমূহৰ মাজত যুদ্ধবিগ্ৰহ চলি থকাত কৰ্তৃপক্ষৰ ধনৰাশিৰ প্ৰয়োজন হৈছিল অৰ্থাৎ ইটালী যেতিয়া সৰু সৰু ৰাজ্যবোৰৰ মাজত কি হৈছিল যুদ্ধ হৈছিল তেতিয়া ইটালী চৰকাৰক কিহৰ প্ৰয়োজন হৈছিল টকাৰ প্ৰয়োজন হৈছিল আৰু সেই ধনৰাশি কেনেকৈ লৈছিল তেনে ধনৰাশি সংগ্ৰহ কৰিবলৈ কেতবোৰ আয়ুক্ত নিয়োগ কৰিছিল কেইজনমান ব্যক্তিক নিয়োগ কৰা হৈছিল কৈছে কি কৰিবলৈ সেই ধনখিনি সংগ্ৰহ কৰিবৰ বাবে এই আয়ুক্তসকলক মন্তে বুলি কোৱা হৈছিল কি কোৱা হৈছিল মন্তে আমি শব্দবোৰ মনত ৰাখিবা দেই ইটালীৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাজ্যসমূহ যেতিয়া ধনৰাশি কি হৈছিল সংগ্ৰহ কৰিবৰ কাৰণে এখন আয়ুক্ত গঠন কৰা হৈছিল এই আয়ুক্ত কি নাম দিছিল মন্তে নাম দিছিল এতিয়া চোৱা তেনে শব্দটোৰ ঠাইত জাৰ্মান সকলে কি কৰিছিল বেংক শব্দটো ব্যৱহাৰ কৰিছিল অৰ্থাৎ হে মন্তে হলনি কি শব্দ ব্যৱহাৰ কৰিলে বেংক শব্দ ব্যৱহাৰ কৰিলে কৈছে ইটালীত এই শব্দ কি হল বেংক ইটালীৰ সেই শব্দটো কি হিচাপে আহিলে বেংক হিচাপে আহিলে ফৰাচী ভাষাত সেই শব্দটো কি হিচাপে আহিলে বেংকে হিচাপে আহিলে ফৰাচী ভাষাত সেই শব্দটো বেংকে হিচাপে আহিলে আৰু ইংলেণ্ডত হৈ পৰিলে বেংক অৰ্থাৎ ইটালীত বেংক ফৰাচীত বেংকি আৰু ইংলেণ্ডত বেংক এনেদৰে আমি আজি বৰ্তমান বেংক শব্দটো শুনিবলৈ পাইছো হয় নাই এতিয়া চোৱা ভাৰতবৰ্ষত 1770 চনত প্ৰথমটো বেংক স্থাপন কৰা হৈছিল কোনটো বেংক প্ৰথমটো বেংক কোন চনত 1770 চনত এই বেংকটোৰ নাম কি আছিল কৈছে বেংক অফ হিন্দুস্তান কি আছিল বেংক অফ হিন্দুস্তান অৰ্থাৎ ভাৰতবৰ্ষত 1770 চনত প্ৰথমটো বেংক স্থাপন কৰা হৈছিল এই বেংকটোৰ নাম কি কৈছিল বেংক অফ হিন্দুস্তান অসমৰ প্ৰথমটো বেংক কি জানানে অসমৰ প্ৰথমটো বেংক হৈছে গুৱাহাটী বেংক অৰ্থাৎ অসমত গুৱাহাটী বেংক হিচাপে প্ৰথম বেংক স্থাপন কৰা হৈছিল অসমত প্ৰথম বেংক 1926 চনত স্থাপিত কৰা হৈছিল কিমান চনত 26 চনত তোমালোকে মনত ৰাখিবা দেই পৰীক্ষাত আহিব পাৰে আৰু বেংকৰ নাম কি আছিল গুৱাহাটী বেংক অসমত গুৱাহাটী বেংক 1926 চনত স্থাপিত হৈছিল এনেদৰে প্ৰথম বেংকসমূহ স্থাপন কৰা হৈছিল গৈছে তাৰ পিছত আহোচোৱা বেংকৰ শ্ৰেণী বিভাজন অৰ্থাৎ আমি বেংকক বহুত ধৰণে শ্ৰেণী বিভাজন কৰিব পাৰো আমি তাৰে কেইটামান ভাগ আমি চাম প্ৰথম হৈছে কেন্দ্ৰীয় বেংক হৈছে কি ভাৰতীয় ৰিজাৰ্ভ বেংক হয় নে নহয় বাণিজ্যিক বেংক আঞ্চলিক গ্ৰাম্য বেংক ভাৰতীয় ঔদ্যোগিক বিকাশ বেংক ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ বিকাশ বেংক আৰু কৃষি আৰু গ্ৰাম্য ৰাষ্ট্ৰীয় বেংক কৈছে আৰু এই বেংকসমূহৰ উপৰিও এছিয়ান ডেভেলপমেণ্ট বেংক বিশ্ব বেংক ইত্যাদি আন বহুতো বেংক আছে গৈছে সেই বেংককেইটাৰ উপৰিও আন বেংকসমূহো কি হৈছে ব্যৱস্থা কৰা হৈছে গৈছে আমি ছবিত দেখা পাইছো হয় নে নহয় এতিয়া চাওঁ আহাচোন তাৰপিছত কি কৈছে তাৰপিছত আমি প্ৰথমে আজি কেন্দ্ৰীয় বেংকৰ বিষয়ে আলোচনা কৰিম যি বেংকে আমাৰ ভাৰতীয় অৰ্থনীতিত যথেষ্টখিনি কি কৰিছে সহায় আগবঢ়াইছে আৰু এই বেংকৰ জৰিয়তে আমি আমাৰ অন্যান্য বেংকসমূহৰ কাৰ্যাৱলীও কৰিব পৰা হৈছে কৈছে এতিয়া চাওঁ আহাচোন কেন্দ্ৰীয় বেংকত কি কথা আছে এখন দেশৰ সকলো বেংকৰ মুৰব্বীয়ে হৈছে কেন্দ্ৰীয় বেংক প্ৰত্যেকখন দেশৰে এটা মুৰব্বী বেংক থাকে হয় নাই আমাৰ ভাৰতৰ মুৰব্বী বেংক কি কেন্দ্ৰীয় বেংক হয়
কেন্দ্ৰীয় বেংকে জাৰি কৰা নিৰ্দেশনা অনুসৰি সকলো বেংকে কাম কৰিব লাগিব অৰ্থাৎ কেন্দ্ৰীয় বেংকে তোমাক যি কাম দিব সেই কামখিনি প্ৰত্যেকখন বেংকে কৰিব লাগিব গৈছে অৰ্থাৎ কেন্দ্ৰীয় বেংকৰ অধীনত থকা প্ৰত্যেকখন বেংকে সেই কাম কৰিবলৈ বাধ্য হ'ব লাগিব গৈছে ছুইডেনৰ ৰিক্স বেংক হৈছে বিশ্বৰ আটাইতকৈ পুৰণি বেংক কেন্দ্ৰীয় বেংক ছুইডেনৰ ৰিক্স বেংক বিশ্বৰ ভিতৰত গোটেই পৃথিৱীৰ ভিতৰত আটাইতকৈ কি হৈছে পুৰণি কেন্দ্ৰীয় বেংক হৈছে আৰু এই কেন্দ্ৰীয় বেংকটো কি হৈছে 1656 অৰ্থাৎ 1656 চনত স্থাপন কৰা হৈছিল কৈছে এই বেংকটো 1656 অৰ্থাৎ 1656 চনত কি হৈছে তোমাৰ স্থাপন কৰা হৈছিল কৈছে প্ৰথম পৃথিৱীৰ প্ৰথম বেংক এতিয়া চোৱা তাৰ পিছত কি কৈছে ভাৰতৰ কেন্দ্ৰীয় বেংক হৈছে ভাৰতীয় ৰিজাৰ্ভ বেংক মই অথনি কৈছিলো যে ভাৰতৰ ৰিজাৰ্ভ বেংকে হৈছে আমাৰ কেন্দ্ৰীয় বেংক হয় নে নহয় এতিয়া চা ইয়াত কি কৈছে ভাৰতীয় কেন্দ্ৰীয় বেংক হৈছে ভাৰতীয় ৰিজাৰ্ভ বেংক তোমালোকৰ প্ৰশ্ন আহিব পাৰে ভাৰতৰ কেন্দ্ৰীয় বেংক কি আমি কি ক'ব লাগিব ভাৰতীয় কেন্দ্ৰীয় বেংক হৈছে ৰিজাৰ্ভ বেংক হয়নে এই বেংকটো কোন চনত স্থাপন হৈছিল এই বেংকটো 1935 চনত স্থাপন কৰা হৈছিল এই বেংকৰ জৰিয়তে কি হৈছিল আমাৰ ভাৰতৰ বিভিন্ন বেংকবোৰৰ এই কাম-কাজসমূহ সুচাৰুৰূপে চলাই নিব পৰা গৈছিল এতিয়া চাওঁ আহাচোন এই কেন্দ্ৰীয় বেংকে কি কাম কৰে কেন্দ্ৰীয় বেংকে কেইবাটাও কাম কৰে গৈছে কি কাম কৰে কেন্দ্ৰীয় বেংকে কাগজী মুদ্ৰা ছপা কৰে অৰ্থাৎ আমি যে পাই আহিছো মুদ্ৰাখিনি আমি যে নোট পাইছো কইন্স পাইছো এইবোৰ কোনে ছপা কৰে সেইবোৰ সব কেন্দ্ৰীয় বেংকে ছপা কৰে গৈছে এইটো কেন্দ্ৰীয় বেংকৰ একচেটিয়া অধিকাৰ কাৰণ দেশৰ আন কোনো বেংকে এই অধিকাৰ লাভ নকৰে অৰ্থাৎ এই যে নোট ছপা কৰা মুদ্ৰা ছপা কৰা যেটো তোমাৰ অধিকাৰ এটো অকল কেন্দ্ৰীয় বেংককে দিয়া হৈছে কেন্দ্ৰীয় বেংকৰ বাহিৰে অন্য বেংকসমূহক এই অধিকাৰ দিয়া হোৱা নাই হেবাবে ই কি একচেটিয়া অধিকাৰ একচেটিয়া মানে অকল কেন্দ্ৰীয় বেংককহে এই অধিকাৰ প্ৰদান কৰা হৈছে গৈছে তাৰ পিছত কি কৈছে কেন্দ্ৰীয় বেংকে আমানতত মুদ্ৰা বা ঋণ মুদ্ৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে অৰ্থাৎ কেন্দ্ৰীয় বেংকে কিমান ঋণ দিব বা ঋণ দিয়া যিখিনি মুদ্ৰা কিমানখিনি পৰিমাণৰ হ'ব সেই সকলোবোৰ কেন্দ্ৰীয় বেংকে কি কৰে নিৰ্ধাৰণ কৰে কৈছে তে কেনেকৈ নিৰ্ধাৰণ কৰে ঋণ মুদ্ৰাৰ পৰিমাণ বাণিজ্যিক বেংকৰ ঋণ প্ৰদানৰ ক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰে অৰ্থাৎ ঋণ কোনে দিয়ে বাণিজ্যিক বেংকসমূহে দিয়ে অৰ্থাৎ কেন্দ্ৰীয় বেংকে বাণিজ্যিক বেংকসমূহৰ ঋণ দিয়াৰ ক্ষমতা দি থৈছে এতিয়া কৈছে যে বাণিজ্যিক বেংকসমূহক কৈছে যে তোমালোকে জনসাধাৰণৰ ঋণ দিয়া আৰু সেই ঋণৰ পৰিমাণ কোনে নিৰ্ধাৰণ কৰিব ৰিজাৰ্ভ বেংকে বা কেন্দ্ৰীয় বেংকে নিৰ্ধাৰণ কৰিব কৈছে কেন্দ্ৰীয় বেংকে বাণিজ্যিক বেংকসমূহৰ ঋণ প্ৰদানৰ ক্ষমতা নিয়ন্ত্ৰণৰ বাবে ঋণৰ নিয়ন্ত্ৰণ ব্যৱস্থা গ্ৰহণ কৰে অৰ্থাৎ এতিয়া বাণিজ্যিক বেংকক কৈছে যে তোমালোকে ঋণ দিয়া কিন্তু সেই ঋণ দিওতে কিমানখিনি ঋণ দিব সেই ঋণ দিয়া যেটো নিয়ন্ত্ৰণটো কিন্তু কেন্দ্ৰীয় বেংকৰহে আছে অৰ্থাৎ কেন্দ্ৰীয় বেংকেহে সিদ্ধান্ত ল'ব যে আমি ইমান পৰিমাণৰ বা ধৰিলে 1 কোটি 2 কোটি টকাৰ আমি লোন দিম তাতকে আমি বেছি লোন দিব নোৱাৰো বাণিজ্যিক বেংকে সেই লোনৰ পৰিমাণটো সেই কেন্দ্ৰীয় বেংকৰ হিচাপতহে দিব পাৰিব গৈছে সেই নিয়ন্ত্ৰণ কিন্তু কেন্দ্ৰীয় বেংকৰহে আছে গৈছে তাৰ পিছত চোৱাচোন কেন্দ্ৰীয় বেংকে বেংকসমূহৰ বেংক হিচাপে কাৰ্য সম্পাদনা কৰে অৰ্থাৎ কেন্দ্ৰীয় বেংকে তাৰ অধীনিত যিখিনি বেংক আছে সেই গোটেই বেংকসমূহৰ বেংক হিচাপে কাম কৰে গৈছে এটা কেনেকৈ কৰেনো চাও হা কেন্দ্ৰীয় বেংকে সকলো সদস্য বেংকৰ হিসাব নিকাচ পৰীক্ষা কৰে অৰ্থাৎ বাণিজ্যিক বেংকে যি ঋণ দিলে সেই ঋণৰ যি হিসাব নিকাচ সকলোবোৰ কেন্দ্ৰীয় বেংকে চাই কৈছে তাৰ পিছত কেন্দ্ৰীয় বেংকটো বাকি সকলো বেংকৰ বিপদৰ বন্ধু
অৰ্থাৎ কেন্দ্ৰীয় বেংকে হিচাপ নিকাচো কৰিছে আৰু কি কৰিছে যেতিয়া বাণিজ্যিক বেংকসমূহৰ সমস্যাত পৰিব তেতিয়া কিন্তু কেন্দ্ৰীয় বেংকেহে তাক কি কৰিব উদ্ধাৰ কৰি আনিব পাৰিব বা সহায় কৰি আনিব পাৰিব বুলি কৈছে তাৰ পিছত কৈছে বেংকসমূহক আৰ্থিক সংকটত সহায় কৰে অৰ্থাৎ যেতিয়া বেংকসমূহৰ আৰ্থিক সমস্যা সৃষ্টি হ'ব ধৰিলা বেংকসমূহে ঋণ দি আছে কিন্তু সেই ঋণ পৰিশোধ কৰিব পৰা নাই অৰ্থৰ অভাৱ হৈছে তেতিয়া কিন্তু কি কৰিব কেন্দ্ৰীয় বেংকেহে বাণিজ্যিক বেংকসমূহক সহায় কৰিব বুলি কৈছে তাৰ উপৰিও কেন্দ্ৰীয় বেংক চৰকাৰৰ বিত্ত যোগান ধৰোঁতা অৰ্থাৎ কেন্দ্ৰীয় বেংক চৰকাৰৰ বিত্তৰ যোগান ধৰোঁতা অৰ্থাৎ কেন্দ্ৰীয় বেংকে চৰকাৰকো পইচা দিব এখন চৰকাৰ চলিবলৈ হলে পইচাৰ প্ৰয়োজন হ'ব নে নহ'ব এটা বৃহৎ পৰিমাণৰ পইচাৰ প্ৰয়োজন হ'ব সেই পইচাসমূহ কোনে দিয়ে বুলি কৈছে কেন্দ্ৰীয় বেংকে চৰকাৰক দিয়ে কেনেকৈ দিয়ে এতিয়া কেন্দ্ৰীয় বেংক হৈছে চৰকাৰৰ বিত্তীয় সাহায্য অৰ্থাৎ কেন্দ্ৰীয় বেংকে চৰকাৰক বিত্তীয় সাহায্য দিয়ে পইচাৰ যোগান ধৰে কৈছে বাজেট ঘাটি চৰকাৰী ব্যয়তকৈ চৰকাৰী আয় কম হলে দূৰ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় বেংকৰ পৰা বিত্তীয় সাহায্য ল'ব পাৰে বাজেট ঘাটি মানে কি ধৰি লোৱা তোমাৰ 10 টকা কি হৈছে উপাৰ্জন হৈছে কিন্তু খৰচ হৈছে তোমাৰ 20 টকা হে হৈছে বাজেট আৰু ঘাটি হয়নে বাজেট ঘাটি অৰ্থাৎ তোমাৰ 10 টকা উপাৰ্জন হৈছে তুমি 20 টকা খৰচ কৰিছা তোমাৰ লোকচান হৈছে নে নাই হে হৈছে কি কৈছে ঘাটি বাজেট এতিয়া সেই ঘাটি বাজেটৰ সময়ত চৰকাৰক কোনে সহায় কৰিব চৰকাৰক কেন্দ্ৰীয় বেংকে সহায় কৰিব অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় বেংকৰ পৰা অৰ্থৰ বা মুদ্ৰাৰ সহায় ল'ব আৰু তেনেদৰে বেংকে তাক সহায় কৰিব কৈছে চৰকাৰৰ প্ৰতিনিধি হিচাপে সকলো চৰকাৰী আয় ব্যয় হিচাপ ৰাখে অৰ্থাৎ চৰকাৰৰ প্ৰতিনিধি হিচাপেও কেন্দ্ৰীয় বেংকে সকলোবোৰ হিচাপ নিকাচ নিজৰ লগত ৰাখে কৈছে অৰ্থাৎ কেন্দ্ৰীয় বেংকে চৰকাৰৰ প্ৰতিটো সময়তে আৰ্থিক দিশত সহায় কৰিবলৈ চেষ্টা কৰে কৈছে তাৰ পিছত কি কৈছে জানানে তাৰ পিছত কি কৈছে কেন্দ্ৰীয় বেংক হল দেশৰ বৈদেশিক বিনিয়োগযোগ্য মুদ্ৰা ৰক্ষক বৈদেশিক বিনিয়োগযোগ্য মানে কি বিদেশৰ লগত যি বিনিময় প্ৰদান কৰিব সেই বিদেশৰ লগত বিনিয়োগ কৰাৰ ক্ষেত্ৰতো কেন্দ্ৰীয় বেংকে কি কৰে কৈছে মুদ্ৰাৰ ৰক্ষক মানে মুদ্ৰাক এটা সেফটি অৱস্থালৈ আনি দিয়ে গৈছে এটা সংৰক্ষিত অৱস্থালৈ আনি দিয়ে গৈছে এটা কেনেকৈ কৰে চোৱাচোন ৰপ্তানিৰ উপাৰ্জন বিদেশী বিনিয়োগ ইত্যাদি বহুতো ভিন্ন ধৰণে দেশলৈ বৈদেশিক মুদ্ৰাৰ প্ৰৱাহ হ'ব পাৰে অৰ্থাৎ ৰপ্তানিৰ উপাৰ্জন আমি কোনো এটা বস্তু দিলো দিয়াৰ কাৰণে যি আমি পইচা পালো সেই তেনেধৰণে কৰা উপাৰ্জন বা বিদেশী বিনিয়োগ অৰ্থাৎ বিদেশৰ কোম্পানী আহি আমি যেতিয়া আমাৰ দেশত কি কৰিব কোনো ব্যৱসায় আৰম্ভ কৰিব তেনেধৰণে যেতিয়া বিনিয়োগ কৰিব এনেধৰণে বিনিয়োগ কৰাৰ ফলত যিখিনি মুদ্ৰা আমাৰ দেশলৈ আহিব সেই মুদ্ৰাৰ হিচাপ নিকাচো কেন্দ্ৰীয় বেংকে কৰে কৈছে তাৰ পিছত কি কৈছে চোৱা কেন্দ্ৰীয় বেংকে বিনিময় হাৰ নিৰ্ধাৰণ কৰে অৰ্থাৎ তুমি এখন দেশৰ পৰা আন এখন দেশলৈ যেতিয়া আমাৰ মুদ্ৰাৰ কি হ'ব আদান প্ৰদান হ'ব বা বস্তুৰ আদান প্ৰদান হ'ব তেতিয়া কিন্তু এটা কি হয় এটা হাৰ আমাৰ কি দিব লগা হয় বিনিময় হাৰ দিব লগা হয় কি দিব লগা হয় বিনিময় হাৰ দিব লগা হয় এই বিনিময় হাৰ কোনে নিৰ্ধাৰণ কৰে কেন্দ্ৰীয় বেংকে নিৰ্ধাৰণ কৰে গৈছে তাৰ পিছত চোৱা বিনিময় হাৰ হল কোনো এখন দেশৰ মুদ্ৰা আন এখন দেশৰ মুদ্ৰাৰ বিপৰীতে যি হাৰত বিনিময় কৰা হ'ব মই অলপ আগতে কৈ গৈছিলো যে যদি মুদ্ৰা আমি বিনিময় কৰো ধৰি লোৱা আমাৰ দেশৰ টকাটো আমি অন্য এখন দেশত কি কৰিছো আমি বিনিময় কৰিছো কিন্তু তাৰ সেই বিনিময় কৰাৰ যিটো প্ৰক্ৰিয়া তাত আমি কি দিব লাগে এটা হাৰ দিব লাগে আৰু সেই হাৰটো কোনে নিৰ্ধাৰণ কৰিব সেই হাৰটো কেন্দ্ৰীয় বেংকে নিৰ্ধাৰণ কৰিব বুলি কৈছে তাৰ পিছত চাওঁ হা তাৰ পিছত কি কৈছে কেন্দ্ৰীয় বেংকে বেংকসমূহৰ বাবে পৰিশোধ বেংকৰ কাম কৰে অৰ্থাৎ কেন্দ্ৰীয় বেংকে অন্যান্য বেংকসমূহৰ যি ঋণ পৰিশোধ কৰাৰ ব্যৱস্থা তাকো সহায় কৰে বুলি কৈছে কেন্দ্ৰীয় বেংকে সকলো সদস্য বেংকৰ হিচাপ নিকাচ ৰক্ষণাবেক্ষণ কৰে
অৰ্থাৎ কেন্দ্ৰীয় বেংকে আন বেংকসমূহৰ লগত যি হিচাপ নিকাচ আছে সেই আৰু কি কৰে ৰক্ষণাদি মানে ৰক্ষণ কৰে বুলি কৈছে হিচাপ ৰাখে সদস্য বেংকসমূহৰ মাজত আন্তঃ বেংক ঋণ ব্যৱস্থা চলে অৰ্থাৎ এটা বেংকে আন এটা বেংকৰ লগত কি ঋণৰ ব্যৱস্থা চলে কৈছে আৰু সেই ঋণৰ ব্যৱস্থা চলতেও কেন্দ্ৰীয় বেংকে তাত হস্তক্ষেপ কৰে কৈছে তাৰ পিছত ঋণ দিয়া আৰু ঋণ লোৱা বেংকৰ মাজৰ সকলো লেনদেন কেন্দ্ৰীয় বেংকে হিচাপ ৰাখে অৰ্থাৎ দুটা বেংকৰ মাজত যেতিয়া লোনৰ আদান প্ৰদান হ'ব লোন ল'ব বা লোন দিব তেতিয়া সেই লোন দিয়া আৰু লোৱাৰ ব্যৱস্থাত কি কৰিব কৈছে কেন্দ্ৰীয় বেংকে হিচাপ ৰাখিব কৈছে তাৰ উপৰি চোৱা কেন্দ্ৰীয় বেংকে উন্নয়নমূলক কাৰ্যও সম্পাদনা কৰে কেন্দ্ৰীয় বেংকে কি কৰে আমাৰ অৰ্থনৈতিক উন্নয়ন দিশবোৰতো সম্পাদনা কৰে আছে কেনেকৈ কৰে ই অৰ্থনীতিৰ অগ্ৰাধিকাৰ খণ্ডসমূহলৈ ভাৰতৰ কৃষিৰ দৰে মুদ্ৰা মুকলি কৰাৰ বাবে আৰ্থ-সামাজিক উন্নয়নক প্ৰসাৰিত কৰে অৰ্থাৎ ভাৰত আমাৰ কি কৃষি প্ৰধান দেশ হয় নে নহয় এনে ধৰণৰ কৃষি প্ৰধান দেশসমূহকো কি কৰে মুদ্ৰা দি বা অৰ্থনৈতিকভাৱে টকা দি সহায় কৰে বুলি কৈছে তাৰ পিছত বৰ্তমান ভাৰতত অগ্ৰাধিকাৰ খণ্ডৰ ঋণ প্ৰদানৰ বেংকসমূহৰ মুঠ জমা মুদ্ৰাৰ 40% নিৰ্ধাৰণ কৰা হৈছে অৰ্থাৎ বৰ্তমান সময়ত ভাৰতৰ যি অগ্ৰাধিকাৰ খণ্ড অৰ্থাৎ যিখিনি খণ্ড আমাৰ বহুত বেছি ব্যৱহাৰ হৈ আছে সেই খণ্ডত ঋণ কেনেকৈ দিব জমা আমাৰ যিমান বেংকত যিমান পইচা জমা হৈ আছে তাৰ 40% নিৰ্ধাৰণ কৰা হৈছে অৰ্থাৎ সেই 40% কেন্দ্ৰীয় বেংকে কি কৰিব দিব বুলি কৈছে তাৰ পিছত চোৱা কেন্দ্ৰীয় বেংকৰ অন্যান্য কাৰ্যাৱলীসমূহ অকল এইখিনি কাৰ্যাৱলীয়ে নহয় কেন্দ্ৰীয় বেংকৰ আৰু বহুত কাৰ্যাৱলী আছে সেইসমূহ কি চোৱা বেংকে সময়ে সময়ে দেশৰ অৰ্থনৈতিক অৱস্থাৰ পৰ্যালোচনা কৰে কেন্দ্ৰীয় বেংকে মাজে মাজে কি কৰে আমাৰ যি অৰ্থনৈতিক দিশ আছে সেই দিশটো আলোচনা কৰি চাই গৈছে দ্বিতীয়তে ই সমবায় বেংক আৰু অন্যান্য বেংকক ঋণ যোগান ধৰে ই বাণিজ্যিক বেংকসমূহে নহয় আৰু অন্যান্য কি বেংক সমবায় বেংকসমূহক বা অন্যান্য বেংকসমূহকো ঋণৰ যোগান ধৰে কৈছে তাৰ উপৰিও ই শৈক্ষিক আৰু কল্যাণমূলক আঁচনিৰ বাবে বৰঙণি আগবঢ়ায় অৰ্থাৎ শিক্ষাৰ দিশতো আৰু কল্যাণমূলক আঁচনিৰ ক্ষেত্ৰতো কেন্দ্ৰীয় বেংকে যথেষ্টখিনি কাম আগবঢ়াইছে যেনে ধৰি লওক তোমালোকৰ এতিয়া আহিছে কি শিক্ষামূলক বৃত্তি আহিছে নে নাই শিক্ষামূলক বৃত্তি আমি ক'ৰ পৰা ল'ব পাৰো বেংকসমূহৰ পৰা ল'ব পাৰো হি এটা কি শৈক্ষিক আঁচনিয়ে হয় নে নহয় এতিয়া চাওঁ আহা সেই আঁচনি খিনিৰ পৰা আমি যিখিনি লাভ হলো সেই লাভৰ পৰা আমাৰ ছাত্ৰ-ছাত্ৰীসকলে কি হৈছে কম মূল্যত বা কম টকা থকা মানুহৰ কি হৈছে অলপ বেছি কি হৈছে ব্যৱসায় কৰিব পাৰিছে গৈছে এতিয়া আমি চাওঁ আহাচোন এই পাঠটিৰ পৰা কি প্ৰশ্ন আমি হ'ব পাৰে পাঠটিত কি কৈছে অসমৰ প্ৰথমটো বেংক কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল মই কৰিছিলো গুৱাহাটী বেংক কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল 1926 চন 1907 চন 1908 চন 1909 চন অসমৰ প্ৰথমটো কি বেংক কিমান চনত হৈছিল মনত আছে নে তোমালোকৰ কিমান চনত 1926 চনত 7তো নহয় 8তো নহয় 9তো নহয় হয়নে আমি মনত ৰাখিবা কি আছিলে গুৱাহাটী বেংক হয়নে নহয় তাৰ পাছৰ প্ৰশ্নটো চাওঁ ধৰা হল দেশত বাণিজ্যিক বেংকসমূহৰ ঋণ দান ক্ষমতা বাঢ়ি গৈছে আৰু জনসাধাৰণৰ ঋণ লোৱাৰ প্ৰৱণতাও বৃদ্ধি পাইছে ফলস্বৰূপে মুদ্ৰা যোগান বাঢ়ি গৈছে এনে পৰিস্থিতিত তলৰ কোনটো কেন্দ্ৰীয় বেংকৰ কাৰ্যৰ অন্তৰ্ভুক্ত হ'ব অৰ্থাৎ ধৰি লোৱা বাণিজ্যিক বেংকে বহুত ঋণ দিছে আৰু সেই ঋণ লোৱা প্ৰৱণতা জনসাধাৰণৰ বহুত বাঢ়ি গৈছে কিন্তু সেই হিচাপে মুদ্ৰা যোগান ধৰিব পৰা নাই কেন্দ্ৰীয় বেংকে তৃতীয় কেন্দ্ৰীয় বেংকৰ কাম কি হ'ব সুধিছে কাগজী মুদ্ৰা ছপা কৰিব ঋণ মুদ্ৰা সৃষ্টি কৰা বেংকসমূহৰ বেংক হিচাপে কাৰ্য কৰা ঋণ মুদ্ৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰা কোনটো হ'ব পাৰে বাৰু তোমালোকে গম পাইছানে কোনটো হ'ব পাৰে ঋণ মুদ্ৰা নিয়ন্ত্ৰণ কৰা কাগজী মুদ্ৰা হিচাপেও ছপা নকৰে ঋণ মুদ্ৰাৰ সৃষ্টি নকৰে বা বেংকসমূহৰ বেংক কাৰ্য হিচাপেও কাৰ্য নকৰে ই কি কৰিব ঋণৰ যিটো পৰিমাণ আছে সেই ঋণৰ পৰিমাণৰ যোগানটো
কি কৰিব সীমিত কৰিব নিয়ন্ত্ৰণ কৰিব এই হৈছে কেন্দ্ৰীয় বেংকৰ বিভিন্ন কাৰ্যাৱলী এতিয়া চাওঁ আহা এই পাঠটোত আমি কি শিকিলো বেংক কি বেংকৰ কাৰ্যসমূহ কি বেংকৰ শ্ৰেণী বিভাজনসমূহ কি হয়নে এতিয়া তোমালোকে পাঠটো নিশ্চয় বুজি পাইছা আৰু আমি যিখিনি প্ৰশ্ন আলোচনা কৰিলো তোমালোকে নিশ্চয় বহি টুকি লৈছা আজি আমি ইমানতে সামৰণি মাৰিলো ধন্যবাদ